মামাৰ দাবী মানিবই লাগিব, মামাৰ দাবী মানিবই লাগিব। সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আটাইকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, মামাৰ এটা দাবী আৰু সেই দাবীটো কি আপোনালোকে শুনিলে আচৰিত হ'ব। কাৰণ এই দাবীটো কেইদিনমানৰ আগত তেওঁলোকে আইন নিজে বনাইছিলে আৰু এতিয়া সেই আমাৰ মুখ্যমন্ত্ৰীয়ে নিজে আইনখন ভংগ কৰিছে আৰু কৰিছেগৈ ক'ত জানেনে? মধ্য অসমত, মানে নগাঁৱত। বন্ধু বান্ধৱীসকল, এতিয়া আচল কথাটো কওঁ শুনক। আপোনালোকে সকলোৱে গম পাইছিলে যে মামায়ে কৈছিল দুটা ল'ৰা ছোৱালীৰ যদি ওপৰত কোনোবা ল'ৰা ছোৱালী থাকে, মানে 3-4টা যদি থাকে, তেতিয়াহ'লে কোনো চৰকাৰী সাহায্য তেওঁলোকে নাপাব। কিন্তু এতিয়া মামায়ে ভাবি গুণি চালে কি জনসংখ্যা বোলে বহুত কমি গৈছে আৰু সেইকাৰণে এতিয়া ল'ৰা ছোৱালী 3-4টা হ'লেও কোনো কথা নাই। এতিয়া মামাৰ দাবী আমাৰ মানিবই লাগিব। ইতিমধ্যে মামায়ে বাৰু ফাৰ্মাচীসমূহত বা মেডিকেলসমূহত জন্ম নিয়ন্ত্ৰণৰ যিবিলাক মানে দৰৱ পাতি পোৱা যায় সেইবিলাক তেওঁ বাৰু আঁতৰ কৰি দিলেনে? কাৰণ মামাৰ দাবী, মামায়ে সকলোকে 5 কেজিকে চাউল গাই প্ৰতি আৰু এতিয়া বোলে অক্টোবৰ মাহৰ পৰা কোৱা শুনিছোঁ চেনি, চাউল, মিঠাতেল দিব। দেখিছানে বন্ধু বান্ধৱীসকল, কিমান এটা সহায় আগবঢ়াব, নহয় জানো? গতিকে কিয় বাৰু মানুহ পিছ পৰি থাকিব লাগে? আগবাঢ়ি যাব লাগিব। কাৰণ আমি লোকৰ চাউলখিনি খাই থাকিলে নহ'ব নহয়। আমি জনসংখ্যা বৃদ্ধি কৰিব লাগিব। মামাক আমি পিঠিত চাপ মাৰিব লাগিব যে ভোট আমি বিজেপিক দিমেই। গতিকে জনসংখ্যা বাঢ়িব লাগিবই, হয় নে নহয়? জনসংখ্যা বাঢ়িলেহে ভোটৰ সংখ্যাটো বাঢ়িব। জনসংখ্যা কম হ'লেতো ভোটটো নাবাঢ়িব। গতিকে আৰু মামায়ে কৈছে কি কথা জানেনে? যে আঁচনিৰ কথা বোলে মামাক হেনো কোনোবাই কয়, মামা বুলি কৈছোঁ আকৌ মোক গালি নাপাৰিব দেই, একদম মানে ক্ষমা বিচাৰিছোঁ, ফচকৈ আহি যায় কথাটো, ফটা মুখ যিহেতু আপোনালোকে মোক গালি নাপাৰিব। বহুতে মোক গালি পাৰে, ঐ মামা বুলি নকবি বুলি আহি যায় আৰু চৰকাৰী মামা যিহেতু, সেইটো কাৰণে আহি গৈছে। কি কৈছে যে হেৰি নহয় বোলে আপোনালোকে ল'ৰা ছোৱালী কথাটোতো ল'ৰা ছোৱালী কথাই, যিসকলে আঁচনি দি পেলাই আমি মানুহক আমুক কৰিছোঁ তামুক কৰিছোঁ বুলি ক'বলৈ বোলে মানে বদনাম গায়, কিন্তু সেই আঁচনিবিলাক বোলে কংগ্ৰেছৰ মানুহেও লৈছে। কংগ্ৰেছৰ মানুহে বোলে লাইন পাতি থিয় হৈ থাকে। মই এতিয়া মুখ্যমন্ত্ৰীক কওঁ, লাইন পাতি থিয় হৈ থাকে নে নাথাকে, মইতো কংগ্ৰেছৰো নহয়, কোনো নহয়, মই নিৰপেক্ষ। মানে যোনে ভাল কাম কৰে মই তাৰে। কিন্তু মামা মানে মুখ্যমন্ত্ৰীয়ে মোক নিদিয়ে কিয়? মোৰ মামা আহি যায় দেই। গতিকে এতিয়া মানে মুখ্যমন্ত্ৰীয়ে সকলো মেডিকেল হেৰিবিলাকত বোলে ফাৰ্মাচীবিলাকত তালাচী চলাব, তহঁতে জন্ম নিয়ন্ত্ৰণৰ কিবা ৰাখিছ বুলি। গতিকে এতিয়া মানে বিয়া পতা নপতা সেইবিলাক আৰু হেৰি নাই। বিয়া যিসকলে পতা নাই তেওঁলোকেও পাতিব লাগে আৰু মানে 2টাৰ পৰা 3টা সন্তান হেৰি কৰিব লাগে, জন্ম দিব লাগে। এতিয়া মামায়ে ক'লে যে হেৰি নহয়, মিঠাতেল, চেনি, দালিৰ কথা তেনেকৈ যে ক'লে, কোনোবাই দিয়া কোনোবাই নিদিয়া, সেইখন কথা যে ক'লে, কংগ্ৰেছৰ মানুহ মানে হেৰি হৈ থাকে, লাইন হৈ থাকে, সেইবিলাক কথা মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া আমাৰো কিছু ক'বলগীয়া আছে বুলি ভাবোঁ। কাৰণ আমাৰো কিছুমান হেৰি আছে, মানে নহয় জানো, অধিকাৰ আছে কোৱা। নাগৰিক হিচাপে আমাৰো কোৱা অধিকাৰ আছে। সেইকাৰণে মই কৈছোঁ, সেই মুখ্যমন্ত্ৰীয়ে বাৰু নিজৰ পকেটৰ পৰা দিয়ে নেকি, নে নিজৰ দৰমহাৰ পৰা এই আঁচনিসমূহ দিয়ে নেকি? এই চাউল তাউল দিয়ে যে, এতিয়া যে মিঠাতেল চিঠাতেল দিব, সেইবিলাক কি বিনামূলীয়াকৈ দিব নেকি? বিনামূলীয়াকৈতো নিদিয়ে। সেইখিনি দিব তেওঁলোকৰ কেতিয়াও লোকচান হোৱাকৈ তেওঁলোকে নিদিয়ে। সেইটো অকণমান মূল্যটো যেনিবা কম হয়, সেইটো তেনেকৈ দিব। এতিয়া 220 টকা 230 টকা লিটাৰটোত হয়তো চাগে 150 টকা বা 180 টকা তেনেকুৱা ল'ব পাৰে। আৰু মানুহখিনি আমাৰ একদম মানে পাগলা হৈ আছে, ভাবিছে ইছ ৰাম আমাক এতিয়া মানে বিনামূলীয়াকৈ মিঠাতেল চিঠাতেল দিব। ইছ ৰাম, যেন নাখায়হে আছে তেওঁলোক, হয় নে নহয়? গতিকে তেওঁতো পকেটৰ পৰা নিদিয়ে, মুখ্যমন্ত্ৰী পকেটৰ পৰা নিদিয়ে, মুখ্যমন্ত্ৰী ঘৰৰ পৰা নিদিয়ে, মুখ্যমন্ত্ৰী দৰমহাৰ পৰা নিদিয়ে। কিন্তু তেওঁ এইবিলাক মানে কিছুমান নক'বলগীয়া কথা কৈ নিজকে কিয় লঘু কৰে সেইটোহে বুজি নাপাওঁ। গতিকে বন্ধু বান্ধৱীসকল, আৰু এই কথাটো চাওকচোন, তেওঁলোকে নিজেই কৈছিলে আনচাৰ পঞ্চায়তৰ মানে সদস্যা এইবিলাক কিবা কিবি থাকে নহয়, মেম্বাৰ চেম্বাৰ, সেইবিলাকেও যেতিয়া নেকি 3টা ল'ৰা ছোৱালী
ছোৱালী থাকিব তেওঁলোকে কোনো সুবিধা নাপাব বুলি এইখন মুখেৰে কৈছিলে, কিন্তু আমাৰ মুখ্যমন্ত্ৰীৰ এই মুখখনেৰে কৈছিলে। কিন্তু এতিয়া আকৌ পিছ মুহূৰ্ততে নগাঁৱত গৈ কৈ দিলেগৈ যে লাখপতি আঁচনি বুলি যে মানুহবিলাকক গোট খুৱাইছে, সেই লাখপতি আঁচনি মানুহখিনিক গোট খুৱাই পেলাই এতিয়া তেওঁ অৰ্ডাৰ দিছে যে ল'ৰা ছোৱালী 3টা হ'ব লাগিব, আমাৰ জনসংখ্যা কমি গৈছে। গতিকে বন্ধু বান্ধৱীসকল, কওকচোন আপোনালোকে এই আমাৰ মুখ্যমন্ত্ৰীৰ বাৰু কিবা হৈছে নেকি? কিবা হোৱা যেনে লাগিছে নেকি বাৰু কওকচোন? মোৰ কিন্তু তেনেকুৱাই লাগিছে, মানে তেওঁ এতিয়া ক'ব নোৱাৰা হৈছে। জুবিন গাৰ্গৰ ন্যায়ৰ পৰা গৈ 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 এতিয়া লাখপতি আঁচনি বাইদেউহঁতক গোটাইছে, ইউনিফৰ্ম পিন্ধাই আনিছে। আৰু জানেই ন, মুখ্যমন্ত্ৰী বুলি ক'লে এচামে ক'ব নোৱাৰা হৈ যায় একদম। আমিও বাৰু ভাল পাওঁ, বেয়া পাওঁ বুলি ক'লে ভুল হ'ব, বেয়া নাপাওঁ, ভালেই পাওঁ। কিন্তু কিছুমান এনেকুৱা ধৰণৰ কথা কয়, সেই কথাটো আপোনালোকৰ ওচৰত নোকোৱাকৈ থাকিব নোৱাৰোঁ, যিহেতু ফটা মুখ, হয় নে নহয়? আৰু তাতে হ'লে মাইকী মানুহ। গতিকে মুখ্যমন্ত্ৰীয়ে যি ধৰণে কথাবিলাক কৈছে, এজন মুখ্যমন্ত্ৰীয়ে বাৰু সেইবিলাক কথা ক'ব লাগেনে যে মানে ল'ৰা ছোৱালী আমুকটো হ'ব লাগে, তামুকটো হ'ব লাগে? নিজে যি কয় সেইটো গাম্ভীৰ্য ৰখাই পেলাই কথাটো ক'ব লাগে। আৰু তেওঁ যদি গাম্ভীৰ্য নহয়, ৰজাজনে যদি কিবা বেবেৰিবাং কথা কয় আৰু আমাৰ নিচিনা মানুহে কথা ক'লে আপোনালোকে বাৰু কিয় দায় দোষ ধৰে? আপোনালোকে ধৰিব লাগে মুখ্যমন্ত্ৰীকহে, আৰু মুখ্যমন্ত্ৰীয়ে কয় কাৰণেহে আমি গম পাওঁ, নহয় জানো বন্ধু বান্ধৱীসকল? এতিয়া আৰু এটা কথা আছে, জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত মই অকণমান আগতে এটা চালোঁ, কৈছে কি জুবিন গাৰ্গে এটা ডাইলগহে দিছিলে, মোৰ জাতি নাই ধৰ্ম নাই, এটা ডাইলগহে দিছিলে বোলে। আৰু তেওঁ হাতত শিৱৰ টাটু আছে। তেন্তে হ'লে আপোনালোকে চাওকচোন, মুখ্যমন্ত্ৰীয়ে আমাৰ কিমানলৈকে মানে হেৰি কৰিছে জুবিন গাৰ্গৰ। আৰু নাজানো সেইবিলাক খুচৰি খাচৰি থাকে কাৰণে চাগে হয়তো জুবিন গাৰ্গে কৈছিলে বিজেপি একেবাৰে বটলা মাল, এইটো কথা কৈছিলে, আপোনালোকে সকলোৱে গম পায়। কিন্তু সেই জুবিন গাৰ্গক এসময়ত কা আন্দোলনৰ সময়ত তেওঁ কিছুমান বুদ্ধি কৰি দমাই ৰাখিলে, সেই কথাটো সকলোৱে গম পায়। এতিয়া আৰু বহুত কথা আছে, নকওঁ বুলি ভাবিলেও কিছুমান কথা ওলাই যায়। গতিকে মই এইখিনিকে ক'লোঁ, আপোনালোকে নিজে চাওক, নিজেই আইন বনাই নিজেই ভংগ কৰে। আৰু এওঁলোকে এতিয়া আকৌ কি কৰে মই ক'ম দেই দ্বিতীয়টো ভিডিঅ'ত, নাইতো পৰহিলে ভিডিঅ'টোত মই কৈ আছোঁ আপোনালোকক। গতিকে এইখিনিয়ে আছিলে, আৰুনো কিমান কি ক'ম, কৈও উৰকে নপৰে এওঁলোকৰ কথা। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। ভুল হ'লে ক্ষমা কৰিব। আৰু মই মানে হেৰি কৰাৰ কথা কোৱা নাই দেই, আপোনালোকে নিজে কওকচোন। টিভিয়ে চিভিয়ে আদি কৰি আজিকালি নিউজ চেনেলবিলাকতো কিমান এডভাৰটাইজ দেখাই থাকে জন্ম নিয়ন্ত্ৰণৰ সেইবিলাক, হয় নে নহয়? কিন্তু এতিয়া ফাৰ্মাচীবিলাকত নাপাব দেই, চৰকাৰী মেডিকেলবিলাকতো নাপাব, কাৰণ এতিয়া আমাৰ জনসংখ্যা কম। এতিয়া সেইবিলাক বস্তু নাপাব, জনসংখ্যা বৃদ্ধি হ'ব লাগে। গতিকে কোনোবাই যদি কিবা 2 নম্বৰী কৰিছে, ফচি নমৰিব আকৌ আপোনালোক দেই। গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।